ৱেলকাম বেক। তো আজিৰ পৰা 2 বছৰ আগতে মই এটা ভ্লগ ঢালিছিলোঁ, যোনটো হয় নামচিং ধাবা পিনে, আৰু মই আপোনাক নিজৰ দাদা ভাগৰ ঘৰ এটা দেখাইছিলোঁ। কিন্তু এতিয়া এইটো চেঞ্জ হৈ গ'ল আৰু আমাৰ ঘৰ আহি গ'ল ইয়াত। তো আপোনালোকে চাবলৈ মন আছে, তো লেটছ চি দ্য ৰিভিউ। তো এতিয়া মোৰ মানে ঘৰত মাহেঁতে তাত আছে, মই ইয়াত আছোঁ। চ' এতিয়া আমি ঘৰটো এক্সপ্ল'ৰ কৰিম, আৰু চবেই শুই আছে কাৰণে মই মোৰ অকল এইটোৱে ডিচিশ্যন আহিছে কি 2 বছৰ আগত ভ্লগটো ঢালিছোঁ, অকণমান কিবা এটাতো ঢালোঁ ন, যেনে হ'লেও। তথাপি এতিয়া ভাবিছোঁ কি ভ্লগ এটা ঢালোঁ। তো ডেইলি ভ্লগ ঢালিম বুলি ভবা নাই, কিন্তু চেলেঞ্জ মোটামুটি আহিছে বাৰু এইটো কথা। তো আপোনালোকক মই নিজৰ গোটেই ঘৰটো দেখালোঁ বলক। তো এইটো হয় আমাৰ ড্ৰয়িং ৰুম, এইটো এল চাইজৰ চোফা হয়। তো পিছপিনে আছে আমাৰ টিভি, দেখিছে 4K ভিডিঅ' ইয়াত ভালকৈ চলি যায়। ইয়াত আছে আমাৰ জিঅ' ফাইবাৰ, আৰু ইয়াত আছে আমাৰ এইটো কিবা নাজানো দে, মোৰ নাম নাজানো। আৰু আপোনালোকে কেনেকুৱা মানে ভাবিছে যে কেলেনো জিঅ' ফাইবাৰ কেলে এইটো ৱাইফাইটো এনেকৈ থৈছোঁ, কাৰণ গাইছ এইটো ইয়াত লাগিব। আপোনালোকে চাবলৈ মন আছে, ইয়াত লাগিব, ইয়াত লাগিব। চ' এতিয়া এইটো চেলেঞ্জ আহিছে। আমাৰ যেতিয়া ঘৰটো বনাইছিলোঁ তেতিয়া বহুত চেলেঞ্জ আহিছিলে। আপোনালোকক মই আজি গোটেই ঘৰটো ভালকৈ দেখাম। তাৰপৰা কাইলৈৰ পৰা চাগে ব্লগ আহিব পাৰে, চলো। তো এইটো আপোনাক দেখাই দিলোঁ ড্ৰয়িং ৰুম। তাৰপৰা এইটো চাব পাৰে, এইটো কি আপোনালোকে মানে কিবা মোৰ নামটো নাজানো, আপোনালোকে চাব পাৰে। এইটো চাওক, ইয়াত 3টা কালাৰ আছে, এইটো এটা আৰু এইটো 2টা মিক্স বুলি ভাবি লওক। চ' ইয়াত আমাৰ টিভি পিছপিনেও এটা কেলে লাইট আছে, আপোনালোকে চাব। চুইট চৰি গেছ, এইটো চাব পাৰে, তলৰ পৰা ওলাইছে, এইটো চাব পাৰে, আপোনালোকে চাব পাৰে। চ' নেক্সট ৰুমটোলৈ আহোঁ বলক। চ' ৰ'ব, এইটো অফ কৰি লওঁ। তো নেক্সট ৰুম আমাৰ আহিছে মোৰ নিজৰ ৰুমটো। ত' ইয়াত আপোনালোকে মই কৈ থৈছোঁ কি মোৰ ঘৰত চবেই শুই আছে, মানে মেইনলি চবেই শুই আছে, সেইটো কাৰণে ভণ্টিও শুই আছে ইয়াত, সেইটো কাৰণে আপোনালোকে চাব পাৰিব। কিন্তু আপোনালোকৰ কথা কৈছোঁ, মোৰ পাপা ইমানেই ইণ্টেলিজেণ্ট, মানে আপুনি কি কৈছে চাওক। এইটো ৰুম নহয়, কাৰেণ্টত চলা অকল এটা লাইট, আপোনালোকে এইটোৱে চলিব কাৰেণ্টত। মানে এইটো টেবুলখন দেখিছে নাই, টেবুলখনত পঢ়িব পৰাকৈ লাইট দি থৈছে। তাৰপৰা এইকেইটা চাওক, এইকেইটা একো কাম কৰা নাই, কাৰণ এতিয়া লাইট নাই। চ' আপোনালোকক নেক্সট ব্লগত দেখাম। এইটো মোৰ ৰুম হয়, এইটো মোৰ বিচনা, ইয়াত ভিতৰত কিবা এটা থ'ব পাৰি। তো দেখিছে, এইটো মোৰ টেবুল, যোনখনত মই নিজৰ হট উইলছ কালেকশ্যন থৈছোঁ, আপুনি চাব পাৰে। চ' হট উইলছ কালেকশ্যন যদি ভাল লাগিলে প্লিজ লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু গৰম দিন আহি আছে, এইটো কাৰণে ছামাৰ ভেকেশ্যনৰ ভ্লগ এটা দিব লাগে যদি প্লিজ ছাবস্ক্ৰাইব। তো এইটো হয় আমাৰ বাথৰুম মই আপোনাক দেখাইছোঁ বোলা। আমাৰ বাথৰুমটো এনেকুৱা, মানে নৰ্মেল বুলি ভাবি লওক, একদম নৰ্মেল বুলি ভাবি লওক। তাৰপৰা ইয়াত ড্ৰেছিং আছে, চাব পাৰে, ড্ৰেছিং আছে ইয়াত। এইটো শ্ব'কেছ আছে বুলি ভাবি লওক। আৰু মেইনলি পাৰ্ট এইটো মোৰ মাহঁতৰ ৰুম। আৰু আপোনালোকে ভাবি আছে চাগে এতিয়া কি যদি চবেই শুই আছে বুলি কৈছে, তেতিয়া এই মাহঁতৰ ৰুমত কোন শুই আছে, কোনো সুবিধাৰ কাৰণে চব বাহিৰত আছে। সেইটো কাৰণে মই এতিয়া ব্লগটো বনাবলৈ হেল্প পাইছোঁ। এইটো চাব পাৰে, মই এইটো ভালকৈ এইখন বেড মাহঁতৰ। তাৰপৰা এইটো ৱাৰ্ড্ৰব, এইটো আমি গডৰেজটো আমাৰ পুৰণা ঘৰৰ পৰা আনিছিলোঁ। আৰু আপোনাক মই কেলে ভ্লগ ঠাণ্ডা আনিছিলোঁ এইটো মই ক'ম আপোনাৰ পিছতকৈ। তো গাইজ এইডোখৰত হয় আমাৰ বাৰাণ্ডা, পিছপিনৰ বাৰাণ্ডা চাব পাৰে। সেইটো হয় পাব্লিক টয়লেট, মানে কোনোবাই যদি আহে তেতিয়া পাব্লিক টয়লেট কৰিব। ইয়াত আমি যেনে পুৰণা ঘৰৰ বস্তুবোৰ, যেনেকৈ ভিলেজ লাইফ এতিয়া ড্ৰিম, সেইটো কাৰণে ভিলেজ লাইফৰ কাৰণে ৰেডি হৈ আছোঁ। আৰু ইয়াত আমাৰ আছে শ্ব'কেছ নিচিনা বুলিয়ে ভাবি লওক, এইটো শ্ব'কেছ নিচিনা। আৰু এইটো হয় আমাৰ টেবুল। আৰু এইটো আপোনালোকে চাগে মোৰ মিনি ভিডিঅ' কেলে দেখিলে চাগে, আপুনি চাব পাৰে ইয়াত। আকৌ মোৰ যদি চোৱা নাই এইটো চাব দেই, দেখিলে মেজিক। আৰু এইটো হয় আমাৰ কিটচেন, ইয়াত আমাৰ বাজনীয়ে কাম কৰি আছে, লগ কৰি দে। ইয়াত আমাৰ ফ্ৰিজটো আছে, আৰু এইটো গৰম পানী কৰিবলৈ। ইয়াত আমাৰ গেছটো আছে, অট'মেটিক গেছ বুলি ভাবিব, গেছটো চাব পাৰে, ধুই আছে চবে।
আৰু এতিয়া আমি আপোনালোকে কৈছে চাগে কেইটা ফ্ল'ৰ বনাইছোঁ আমি তিনিটা মেইনলি গ্ৰাউণ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ আৰু ছেকেণ্ড ফ্ল'ৰ চ' এইটো হয় ফাৰ্ষ্ট ফ্ল'ৰটো আপুনি যাব পাৰে কিন্তু আপোনালোকৰ এটা কাম আছে যোনটো হয় ফাৰ্ষ্ট ফ্ল'ৰটো বনাই নাই মাত্ৰ গ্ৰাউণ্ড ফ্ল'ৰটো বনিছে কাৰণ ভাই মানুহ হয় ন তেনেহ'লে আপোনালোকে বনাম কিন্তু ইমান দেৰিকৈ বনাম বুলি ভাবিছোঁ আৰু আপোনালোকে আমাৰ ঘৰত ফল চিলিং চাব পাৰে দেখিলে ফল চিলিং বহুত ভাল লাগে আৰু আমি মেটচিং বস্তু এটা দিছোঁ চাওক ইয়াত উড আছে চবে মানে দেখিব পৰাকৈ ইয়াতো একেই তলত চাওক ইয়াতো উড নহয় মানে প্লাষ্টিকৰ আৰু প্লাষ্টিক উড বুলিয়ে ভাবিলোঁ আৰু ইয়াতো চ' কেনেকুৱা লাগিলে আপোনাৰ এই ব্লগটো প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড বাই বাই গাইজ